ইউআৰৰ কাট অফ হৈছে 57 to 64 বেছি সংখ্যক 57 to 62 এই কাট অফখিনি এটা ডিস্ট্ৰিক্টত এপ্লাই নকৰিব সিমিলার কাট অফখিনি সেম ডিস্ট্ৰিক্টত এপ্লাই নকৰিব বিভিন্ন ডিস্ট্ৰিক্টত এপ্লাই কৰি দিয়ক কাট অফ কেনেকৈ কমাব পাৰি প্ৰতিটো জিলাই সমান কাট অফৰ ব্যৱস্থা কৰা যাবনে হাউ টু ৰিডিউস ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ এটো আজি ভিডিওত আলোচনা কৰিম কাট অফ কেনেকৈ কমাব পাৰি আৰু কাট অফ কমাটো সম্ভৱ হয়নে লগতে আলোচনা কৰিম ইয়ৰ কনফিউজ কোৱেশ্চন আনসাৰ আপোনালোকৰ কনফিউজ থকা কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰিম লগতে আলোচনা ডিস্ট্ৰিক্ট সিলেকশনত স্মাৰ্টনেস দেখাও কেনেকৈ স্মাৰ্টনেস ব্যৱহাৰ কৰি আপোনালোকে নিজৰ কাট অফ মানে সুৰক্ষিত কৰিব পাৰে ইয়াৰ কাৰণে এটা আলোচনা কৰিম সো এইবোৰ বস্তু আজি ভিডিওত আলোচনা কৰিম ভিডিও বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ভিডিও ভাল লাগিলে এটা লাইক কৰি দিব লগতে শেয়াৰ কৰি দিব এণ্ড চেনেলটো নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব সো লেটস ষ্টাৰ্ট দা ভিডিও এটা একটা বস্তু লেখা আছে ইউজ ইওর ফ্রেন্ড সার্কেলস এন্ড কন্ট্রোল কাট অফ ফ্রেন্ড সার্কেল ব্যবহার করে আপোনালোকে কাট অফ কমাব পাৰিব আপোনাৰ যদি ফ্রেন্ড থাকে অসমৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টত হয়তো নিশ্চয় আপোনাৰ ফ্রেন্ডস আছে তো এই ফ্রেন্ড সার্কেল ব্যবহার করে আপনি কাট অফ নিয়ন্ত্রণ কৰিব পাৰিব অকমান সাপোজ আপোনাৰ প্ৰতিটো ডিস্ট্ৰিক্টত দুজন ফ্রেন্ড আছে ফ্রেন্ডক আপুনি সুধিব পাৰে যে তাৰ সেই জিলাৰ মানুহে কোনটো জিলাত এপ্লাই কৰি আছে এপ্লিকেশন কৰি আছে সেই জিলাটো মানে কিমান লৈ আহিব পাৰে বাকি আপোনালোকে সাপোজ আপোনাৰ ফ্রেন্ডসৰ পৰা আপোনাৰ ফ্রেন্ডস আছে 100 ফ্রেন্ডস আছে তো 100 জনে আপোনালোকে বিভিন্ন ডিস্ট্ৰিক্টত ভগাই লব পাৰে কাৰণ যে আপোনাৰ নিজৰ মাজত যাতে কোনো ধৰণৰ মানে কম্পিটিশন নহয় দ্বন্দ্ব নহয় তো এই এনেকুৱা ধৰণৰ সিস্টেম কৰি আপোনালোকে কাট অফ কমাব পাৰিব অকমান কাট অফ নিয়ন্ত্ৰণ আহিব লগতে সেই জিলাৰ মানুহখিনি কোনটো জিলাত এপ্লাই কৰি আছে সেই জিলাটো আপুনি আপোনাৰ জিলাৰ মানুহক বা আপোনাৰ ফ্রেন্ড সার্কেলক বেলেগ এটা জিলাত এপ্লাই কৰিব ক'ব এনেকৈ চাব প্ৰায় প্ৰতিটো জিলাৰ কাট অফ সমান হৈ পৰাৰ সম্ভাৱনা আছে বা পৰিব পাৰে কিন্তু এটো কাৰণ অকমান আমাৰ কষ্ট কৰিব লাগিব সো ইয়াৰ কাৰণে আপোনাৰ অকমান হাৰ্ড ওয়ার্ক কৰিব লাগিব কাৰণ ফোন নাম্বাৰ কালেকশন কৰিব লাগিব ফোন কৰিব লাগিব যে তাৰ হে মানুহখিনি কোনটো জিলাত এপ্লাই কৰি আছে আৰু কোনটো জিলাত হাই কাট অফ বিলাকে এপ্লাই কৰি আছে কোনটো জিলাত ল কাট অফ বিলাকে এপ্লাই কৰি আছে এইবিলাক অলপ মান চাব লাগিব তো ইয়াৰ এইটো যদি আপোনালোকে কৰিব পাৰে তেতে হলে নিশ্চয় অকমান কাট অফ কমিব পাৰে বা কমিব কাৰণ আপোনাৰ ফ্রেন্ডসৰ সার্কেলৰ মাজত যদি আপোনালোকে নিজেই কম্পিটিশন নকৰে আলটিমেটলি তাৰমানে কম্পিটিশনটো অকমান কমি গল লগতে এইটো কৰিলেও অকমান কাট অফ কমিব ডিস্ট্ৰিক্ট সিলেকশনত স্মার্টনেস দেখক মই আলোচনা কৰিলুই যে আপোনাৰ ফ্রেন্ড সার্কেলটো ব্যৱহাৰ কৰিবই লগতে ফ্রেন্ডৰ ফ্রেন্ড মানে ফ্রেন্ড আকো ফ্রেন্ড নতুন ফ্রেন্ড ভার্সেস ফ্রেন্ড ব্যবহার কৰি আপোনালোকে কাট অফ মান অকমান নিয়ন্ত্ৰণ কৰিব পাৰিব যে আপোনাৰ নিচিনা কাট অফ সিমিলার কাট অফ যিবিলাক মানুহ আছে সিমিলার কাট অফখিনি এটা ডিস্ট্ৰিক্টত এপ্লাই নকৰিব সিমিলার কাট অফখিনি সেম ডিস্ট্ৰিক্টত এপ্লাই নকৰিব বিভিন্ন ডিস্ট্ৰিক্টত এপ্লাই কৰি দিয়ক সেম ডিস্ট্ৰিক্ট এপ্লাই নকৰিব সেম ডিস্ট্ৰিক্ট এপ্লাই নকৰিলে কি হ'ব নিজৰ মাজত দ্বন্দ্ব নহব নিজৰ মাজত যদি কম্পিটিশন নহয় তো অকমান কাট অফটো নিয়ন্ত্ৰণ কৰিব পাৰে যদি আপুনি 0.50 কাট অফ নিয়ন্ত্ৰণ কৰিব পাৰে এবাৰ যেহেতু নতুন প্ৰসেস নিউ প্ৰসিডিউৰত ফলো কৰি আছে গতিকে এই 0.05 তো কিন্তু বহুত ক্যান্ডিডেট সোমাই যাব বেসিক্যালি এবাৰ যিখিনি কাট অফখিনি হৈছে মই বিভিন্ন জিলাৰ পৰা কাট অফখিনি যিখিনি সংগ্ৰহ কৰিছো সেইখিনি হৈছে ইউআৰৰ কাট অফ হৈছে ইউআৰৰ কাট অফ হৈছে 57 to 64 বেছি সংখ্যক 57 to 62 এইখিনি কাট অফ বেছি হৈ আছে তো এইখিনি মানুহ যদি বিভিন্ন জিলাত এপ্লাই কৰি দিয়ে যাতে কোনো জিলাত বেছি নহয় তাহলে কি হ'ব আলটিমেটলি কাট অফ কমি যাব আপোনালোকে এটা কথাটো চিন্তা কৰি চাওক এনেকৈ কাট অফ আমি অকমান নিয়ন্ত্ৰণ কৰিব পাৰো বা কাট অফ যাতে কাৰো ভিতৰত যাতে কোনো ধৰণৰ এফেক্ট নপৰে যে মই 62 হৈ নাপালো কোনোবাই 61 হৈ পাই গৈছে 61 হৈ কোনোবাই পাইছে কোনোবাই 62 হৈ পোৱা নাই এনেকুৱা যাতে নহয় এনেকুৱা ধৰণৰ আপুনি অকমান হাৰ্ড ওয়ার্ক কৰিলে কাট অফটো আপোনালোকে সেম কৰিব পৰা সম্ভৱ হ'ব এটা কোশ্চেন আহিছে কোশ্চেন আলোচনা কৰি লও যে স্যার ওবিসি ক্যান্ডিডেটসৰ ইউআরত সোমাব পাৰেনে নট অনলি ফৰ ওবিসি গোটেকেটা ক্যান্ডিডেট ইউআরত সোমাব পাৰিব কিন্তু ইয়াতে কথা আছে সক মই অকমান বুজাবলৈ চেষ্টা কৰি আছো ইউআর ভার্সেস ক্যাটাগরিজ ইউআরত সকলোই সোমাব পাৰে মানে ইউআর মানে হৈছে আনৰিজাৰ্ভ
ইউআর মানে হৈছে আনৰিজাৰ্ভ ক্যাটাগৰী কাৰো কাৰণে এটো ৰিজাৰ্ভ নহয় সকলো ইয়াত সোমাব পাৰে কিন্তু কন্ডিশন আছে কি ইউআৰত যিখিনি ক্যাটাগৰী ইউআৰত সোমাবলৈ হলে ইউআৰৰ নিচিনা হ'ব লাগিব আপুনি ক্যাটাগৰী ওয়াইজ যিকোনো এটা পাস কৰিলে ইউআৰত সোমাব নোৱাৰিব মই উদাহৰণ স্বৰূপে দি আছো ইয়াতে চাওক ইয়াতে সহজ আমি বুজিব পাৰিম এজ লিমিট যেটো আছে 40 লৈকে এই 40 ওভাৰ হলে ইউআৰত সোমাব নোৱাৰিব যদিও সকলোখিনি ইউআৰতকৈ বেছি নাম্বাৰ থাকে তথাপি ইউআৰত সোমাব নোৱাৰিব সাপোজ কোনোবা ইউআৰত 61 কাট অফ আছে কিন্তু এজ 41 মানুহজনৰ তাৰ 63 কাট অফ হৈছে কিন্তু হি ইউআৰত সোমাব নোৱাৰিব as because of age limit next আছে HS percentage bar HS to 100% 50% হ'ব লাগিব যদি ইউআৰ ক্যাটাগৰী হয় আৰু যদি OBC বা অন্য ক্যাটাগৰী মানুহ হয় 49% হয়তো পাইছে তেও টেট পাস কৰিছে কিন্তু হেই মানুহজন টেটত যদি 99 বা 101 পায় তথাপি ইউআৰত সোমাব নোৱাৰিব as because of তাৰ percentage bar ঠিক তেনেকুৱা টেটটো তো লাগিবই টেটটো ইউআৰ ক্যাটাগৰী পাস কৰিব লাগিব টেটটো যদি 89% পাইছে বাকি তাৰ কাট অফ হৈছে 63 হেই মানুহজন যদি ইউআৰত 61 কাট অফ যায় তথাপি ইউআৰত সোমাব নোৱাৰিব তে গতিকে হেই কাৰণে কি হয় এই কাৰণে কয় কেতিয়াবা এই ইউআৰৰ যেটো কাট অফ আছে হেতু 61 ত আহি শেষ হল তেনেহলে OBC বা আদাৰ ক্যাটাগৰী 61 ৰ পৰা আৰম্ভ হ'ব লাগে কিন্তু নহয় হেতু আকৌ 65 ৰ পৰা আৰম্ভ হয় তাৰ মানে এই যে 64 ৰ 61 ৰ টু পৰা 65 লৈকে যিখিনি ক্যান্ডিডেট আছে হেইবিলাকৰ কোনোবা না কোনোবা এটা জায়গাত ইউআৰৰ যেটো কন্ডিশন হেতু শর্ট আছে তো ইউআৰৰ সোমাবলৈ হলে ইউআৰৰ কন্ডিশনটো ফিল আপ কৰিব লাগিব এটো মাস্ট বি তো হেই কাৰণে কি হয় কেতিয়াবা ইউআৰতকৈ বেছি কাট অফ থকাৰ পিছতো ইউআৰত সোমাব নেক্সট এটা কোশ্চেন আহিছে যে স্যার ল্যাঙ্গুয়েজ 1 হিন্দি আছে তেনেহলে কোনটো মিডিয়ামত কৰিলে ভাল হয় সক ইয়াতে তো অপশন দিছে ল্যাঙ্গুয়েজ 1 অর ল্যাঙ্গুয়েজ 2 যিকোনো এটা মিল থাকিলে হল তো আপোনাৰ যদি ল্যাঙ্গুয়েজ 1 ভাল ল্যাঙ্গুয়েজ 1 আছে হিন্দি মিডিয়ামত যদি আপুনি ভাবে যে কাট অফ কমিও পাৰে তেনেহলে ল্যাঙ্গুয়েজ 1 ত কৰি দিওক আৰু যদি নহয় যে মই ল্যাঙ্গুয়েজ 2 ত কৰিম তথাপি কৰিব পাৰিব এজ পার এডভার্টাইজমেন্ট फ्रेंड्स আলোচনা কৰিলো যে কাট অফ অকমান কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিবা কাট অফ কেনেকৈ কমোৱা যাব ইয়াৰ কাৰণে আপোনাৰ বহুত মানুহে একেলগে অলপ হার্ড ওয়ার্ক কৰিব লাগিব অলপ কষ্ট কৰিব লাগিব যে প্ৰতিটো ডিস্ট্ৰিক্টত আপোনালোকে ফোন যোগে হলেও কন্টাক্ট কৰি আপোনালোকে জিলা বাছনিৰ ক্ষেত্ৰত অকমান স্মার্টনেস দেখুৱাই কাট অফটো অকমান কমাব পাৰিব সো फ्रेंड्स আজিৰ ভিডিও মানে তো হেক কৰো থ্যাংক ইউ ফর ওয়াচিং দা ভিডিও আজিৰ ভিডিও মানে তো হেক কৰো ভিডিও ভাল লাগিলে লাইক কৰিব শেয়ার কৰিব কিবা হুদিব থাকিলে খুব কমেন্ট কৰিব মই আনসার দিবলৈ চেষ্টা কৰিম না জানিলে মই ইনফরমেশন কালেক্ট কৰি দিবলৈ চেষ্টা কৰিম এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলটো নহলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্রাইব কৰি দিব আপোনালোকলৈ শুভকামনা যাচি মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ সম্মানীয় ভিউয়ার্স মই ইনফরমেশন আর প্রিপারেশন অফ এক্সাম ভিডিও এই চ্যানেলত বনাই থাকো বাবে অনুরোধ থাকিল যে আপনার ধুনিয়া হাতখনেৰে সাবস্ক্রাইবৰ বুটামটো টিপি দি